বন্ধু বান্ধৱী সকল দেখিলেনে মই কোৱা কথাখিনি মিছানে সঁচা এটা এটাকে সকলো তথ্য পোহৰলৈ আহি আছে। নমস্কাৰ, স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু এখিনিতে প্ৰথমে ক'ব লাগিব, আজি যেতিয়া মই সৰুসজা ষ্টেডিয়ামত গৈছিলো ৰাতিপুৱাই, তেতিয়াৰ পৰাই তাত যোৱা সকলে গম পায় যে নেটৱৰ্ক সমূলি নাপায়। আৰু মই যেহেতু ঘৰতে ভিডিঅ'টো দি থৈ গৈছিলো আৰু দিয়াৰ লগে লগে ভিডিঅ' মানে নেটৱৰ্ক নাপায় যেহেতু চাব নোৱাৰি নহয়নে। আৰু সেই 9:30-10টা বজাৰ পৰা মানে তাত ৰখি 4টা বজাৰ তাৰ পৰা যেতিয়া মানে বতাহ বৰষুণ দিছে, পানী নাইকিয়া, দোকান চুকান বন্ধ, আৰু সেই কাৰণে বহুত দূৰ খোজকাঢ়ি আহি মানে এঠাইত পানী পালো। সেই CRP এজনৰ পৰা পানী অকণ লৈ পেলাই যেনতেন মানে ডিঙিটো তিয়াই লৈ বহুত দূৰ খোজকাঢ়ি আহি আকৌ তেনেকে দোকান নাই যিহেতু তেনেকৈ আহিলো। বাৰু যি নহওক, আৰু আহি যেতিয়া বৰষুণ দিলে মই এজোপা গছৰ তলত মানে ৰলো, আৰু মোৰ লগত যিহেতু দুগৰাকী গৈছিলে। তাৰ পিছত কি হ'ল জানেনে, মই ফোনটো চাইছো, ইমানেই মানে কিছুমানে মই যিটো ভিডিঅ' দিছিলো কালি সেইটোত কেইটামান এনেকুৱাই কমেণ্ট কৰিছে। এতিয়া সেই কমেণ্ট কেইটাৰ উত্তৰটো মই দিব লাগিব, কাৰণ তেওঁলোকে মোক কৈছিলে কি, প্ৰথম কথাটো হ'ল কি, তেওঁলোকে কৈছে যে আপুনি এইটো সময়ত কিয় এইটো ভিডিঅ' বনাব, আপুনি বেছিকে চিনি পায় নেকি? জুবিন দা আৰু গৰিমা বৌহে বোলে হেৰিটো সিদ্ধাৰ্থ নে কি সেইটোক বোলে বেছিকে জানে, আপুনি জানে নেকি? তেনেকে মানে অনেক বেয়া শব্দ ইউজ কৰি পেলাই কৈছে। আৰু যিখিনি জাবৰা কমেণ্ট কৰিছে সেই জাবৰা কমেণ্টখিনিক মই ধুই দিছো, তাতে সেই বৰষুণ জাকতে যে ধুই দিছো, গেলা হেৰিত পেলাই দিছো ড্ৰেইনত। এতিয়া কথাটো হ'ল, তাৰ পিছত আহি পালোহি, মোৰ বহুত ঠাইৰ পৰা বহুত ফোন আহিছে আৰু এনেকুৱা কিছুমান মেছেজৰ স্ক্ৰীনশ্বট দিছে। এতিয়া আমি কৈ আছো ন, শ্যাম কানু মহন্ত কৈ আছো, তেওঁতো হয়েই, তেওঁ লগতে তেওঁতকৈ মেইন এই জুবিনৰ পত্নীয়ে যে যাক বচাবলৈ বিচাৰিছে, যাক নেকি কৈছে ই নহলে আমাৰ নহব, তেওঁহে হ'ল ধুৰন্ধৰ। আৰু গোটেইখিনি ইতিমধ্যে চাগে আপোনালোকে পাইছে, আৰু মই কালিয়ে সেইখিনি গোটেই মানে হেৰিখিনি মেছেজখিনি দি দিছো, মোৰ তাত শ্বেয়াৰ কৰি থৈছো, যোনে শ্বেয়াৰ কৰিছিলে, বা হোৱাটছএপতো কিছুমান মেছেজ পাইছিলো, সেই মেছেজখিনিও তাত তেনেকে দিয়া হৈছে। গতিকে আপোনালোকে এতিয়া কওকচোন, সঁচাটো কোন আৰু মিছাটো কোন? সেইখিনি কথা তদন্ত আওতালৈ আহিব বুলিয়ে এখন নাটক। আৰু এজনীয়ে কৈছিলে কি যে এজনী নে এটা নাজানো, সেই সময়ত মই চাবলৈ মানে হেৰি নাই, যিহেতু সেই 9টা বজাৰ পৰা 4:30 তাত থকাটো মানে সাধাৰণ কথা নহয়, ইমান ৰ'দত। তাত যোৱা মানুহখিনিয়ে গম পায় কালি কিমান এটা কষ্ট হৈছিলে। তাৰ পিছতে কি হ'ল জানেনে, সেই কমেণ্টবিলাক যেতিয়া মই পাইছিলো, তাতে এগৰাকীয়ে লিখিছে কি বোলে হেৰি নহয়, হাঁহিব নাপায়, কিন্তু সেই কমেণ্টটো চাই পেলাই মই কৈছো, মানে ক'বলৈ বাধ্য হৈছো, যিয়ে নহওক বাৰু এটা দুটা ভুল হৈ যাব পাৰে, যিহেতু বহুত ভাগৰত আছো, আহি লৈ পেলাই মহালয়া পাতিছো। তাৰপিছত এতিয়া 9:30 বজাত মই ভিডিঅ'টো বনাইছো। তেতিয়া তেওঁ কৈছিলে যে তেওঁলোকৰ আধৰুৱা কামখিনি তেওঁ কৰিব লাগে, কিবা কৰিব লাগে, এইবিলাক অনেক কথাখিনি কৈছিলে। আৰু তাত যেতিয়া সেই হোৱাটছএপৰ মেছেজবিলাক মই পাইছো, সেই মেছেজবিলাকত কি লিখা আছে আপোনালোকে দেখিছেনে? আৰু সেই পণ্ডিত শিয়াল কিতাক কৈছো, যিকেইটাই মোক বেয়া শব্দ কৰি পেলাই, পণ্ডিতালী কেইজনীমান আছে আৰু পণ্ডিত কেইটামান আছে, যি নেকি কোনো দিনেই সিহঁতৰ একাউণ্টত গৈ পেলাই মই ভুমুকিও মৰা নাই, তেনেকুৱা বিলাকে আহি পেলাই মানে মোক কমেণ্ট কৰিছে। 10টা আছে, 7টা আছে, এনেকুৱা হেৰিও আহিছে। তাৰ পিছতে কম, এতিয়া তেওঁলোকে কওকচোন যে এই কথাখিনি মই মিছা কথা কৈছিলো আৰু তদন্ত আওতালৈ আহিব বুলিয়ে এইবিলাক থাপি থুপি ৰাখি থৈ দিছিলে। আৰু এজনে কৈছিলে তেওঁ কিয় এনেকুৱা কিবা কিবি কৈছিলে। কিন্তু এতিয়া মই কওঁ, সিদ্ধাৰ্থ যদি ইমান ভাল মানুহে আছিলে, কি কাৰণে জুবিনৰ পত্নীয়ে ইমান অনুৰোধ কৰাৰ পিছতো দিল্লীতে থাকিবলগীয়া হ'ল? কিয় আহিব নোৱাৰিলে? যদি দুখে নাই, মোৰ গাত যদি দুখ নাই, মই কিয় নাযাম তালে? কিয় আহিব নোৱাৰিলে? বোলে চাহটোৰ দৰে বোলে লাগি আছিলে, যদি চাহটোৰ দৰে লাগি আছিলে, অন্তিম মুহূৰ্তত বিদায় দিবলৈ কিয় আহিব নোৱাৰিলে? কওকচোন সেই শিয়ালী কেইজনী আৰু শিয়াল পণ্ডিত কেইটাই।
তহঁতৰ তাততো মই কমেণ্ট কৰিবলৈ নাযাওঁ বাৰু তহঁতৰ নিয়মে সেইটো নহয় জানো তহঁতৰ নিজৰ তাত মানে কিবা হেৰি খালি বাল্টি যে তেনেকুৱা খালি বাল্টি দেখিলে মানুহে উভতি আহে ন ক'বালে যোৱা সময়ত ঠিক তেনেকুৱা তহঁতৰ খালি বাল্টি আৰু সেইবিলাকত মই নাযাওঁ কমেণ্টটো নকৰো তহঁতহে আহ মোৰ তাত মই যদি বেয়া ভিডিঅ'ই বনাওঁ মই যদি সেই সময়ত সেইটো ভিডিঅ' বনাব নালাগে তেন্তে হলে তহঁতে মোৰ তাতো আহি পেলাই সেইবিলাক ভিডিঅ' চাব নালাগে নহয় ব্লক কৰি নথওঁ কিয় মইতো তহঁতক কৈছো নেকি মোৰ ভিডিঅ'টো চা কৈছো নেকি আৰু এজনীয়ে কৈছে হেৰি ভিউজ বঢ়াবৰ কাৰণে এই মৃত্যু সময়ত ভিউজ বঢ়াবৰ কাৰণে মই যিটো সময়ত যিটো ভিডিঅ' বনাব লাগে উচিত সময়ত মই উচিত ভিডিঅ'টো বনাওঁ আৰু সেই সময়ত যদি মই ভিডিঅ'টো বনাব নালাগে তেতিয়াহ'লে গৰিমা গাৰ্গে প্ৰথম লাইভটো আহিয়ে সেই কথাখিনি কিয় কৈছিলে তহঁতে ক'ব পাৰিবি তহঁতে মানে জান তহঁতে কিজনী চান্দা পাওঁ সেইকেইটাৰ পৰা যিকেইটা দালালে নেকি 2 নম্বৰী কৰি পেলাই মাৰি পেলালে বুলিয়ে ক'ব লাগিব আৰু বহুতখিনি কথা আছে তথ্য পোহৰলৈ আহিছে আপোনালোকে ইতিমধ্যে নুচুৱাকে থকা নাই আৰু তাৰ পিছতো আহি মোৰ তাত ভুকিবলৈ আহে আৰু এইখিনিতো কৈছে বহুতখিনি তথ্য আছে সেইটো বাৰু মই পৰৱৰ্তী ভিডিঅ'ত কম কিন্তু তাৰ মাজতে মই এজন একদম সৎ সাহসী মই সাংবাদিকৰ কথা ক'ব লাগিব বিমল ভূষণ মহন্ত আপোনালোকে নিশ্চয় চাই আৰু তেওঁ ডাঙৰ কেছবিলাকত মানে নিউজ কৰিবলৈ যায় এতিয়া বিমল ভূষণ মহন্তই কৈছে শুনক আৰু মই যিখিনি কৈছো সেইখিনি বিমল ভূষণ মহন্তয়ো কৈছে সিদ্ধাৰ্থ নামৰ যিটোক নেকি মানে হেৰি সমাজৰ ফালৰ পৰা আমাৰ জুবিন অনুৰাগীসকলে এজাহাৰ দিছিলে যে তেওঁৰ ওপৰত তদন্ত কৰিব লাগে আৰু মৰমৰ পত্নী গৰিমা গাৰ্গে যে কৈছে বোলে তেওঁক এইবিলাক মানে প্ৰত্যাহাৰ কৰিব লাগে এজাহাৰবিলাক উঠাই দিব লাগে অন্তিম মুহূৰ্তত থাকিব লাগে সেইজনৰ কথাকে বিমল ভূষণ মহন্তয়ো কৈছে এতিয়া মই আপোনালোকক কৈ দিছো শুনক এইটো চাওক বিমল ভূষণ মহন্ত আপোনালোকে সাৰ্চ কৰি ল'ব বহুত এজন সাহসী সাংবাদিক হয় সিদ্ধাৰ্থ শৰ্মা নামৰ এই পাখণ্ডটোৰ বাবে মৃত্যু ঘটিল জুবিন গাৰ্গৰ যি কথা প্ৰাথমিকভাৱে স্পষ্ট হৈছে জুবিন গাৰ্গৰ ধনৰ ওপৰত কাৰ চকু সেয়াও তদন্ত আওতালৈ আহিলে বহু নতুন তথ্য পোহৰলৈ আহিব CIDয়ে তদন্তকালত সেই কথা মনত ৰখা উচিত ইফালে অসভ্য হিচাপে কুখ্যাতি থকা সিদ্ধাৰ্থ শৰ্মাই পানীৰ পৰা জুবিন গাৰ্গক দূৰত ৰাখিব লাগে বুলি জানিও কিয় সেই কাম কিয় নকৰিলে সেয়া কোটিটকীয়া প্ৰশ্ন তাৰ উপৰিও গৰিমা বক মিছা মাতিছিল নেকি সিদ্ধাৰ্থ শৰ্মাই কিয় লগত থকা জুবিনদাৰ ভায়েকক চিকিৎসালয়লৈ যাবলৈ নিদি অকলে জুবিনদাৰ মৃতদেহ লৈ গৈছিল জুবিনদাৰ মৃত্যু হোৱা বুলি জানিও সিদ্ধাৰ্থই কিয় লুকুৱাইছিল সেই কথা খেয়ালি মনৰ জুবিনদাক সম্ভালিব নোৱাৰিলে সেই দায়িত্ব কিয় লৈছিল সিদ্ধাৰ্থই আসলতে জুবিনদাৰ মৃত্যুৱে কাৰ উপকাৰ সাধিব সেয়াও তদন্ত আওতালৈ অহা উচিত এটা কথা স্পষ্ট যে সিংগাপুৰৰ ঘটনাটো তদন্ত কৰিবলৈ অসম আৰক্ষীৰ যি আওতাৰ দৰকাৰ সেয়া নাই গতিকে এক প্ৰকাৰ অসম আৰক্ষীৰ বাবে সেয়া দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে নমস্কাৰ কৰাৰ বাহিৰে উপায় নাই কিন্তু যদি এটা পূৰ্ব ষড়যন্ত্ৰ আছিল ইয়াৰ আঁৰত তেন্তে এয়া তদন্ত অসম আৰক্ষীৰ দ্বাৰাই সম্ভৱ কিন্তু এতিয়া CIDয়ে বুৱতী পানীত বুৰ মাৰি মাছ ধৰাৰ দৰে এটা দায়িত্ব লাভ কৰি কি দৰে আগবাঢ়ে সেয়াহে গুৰুত্বপূৰ্ণ কথা কিন্তু সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰক্ষীৰ হাতত আহি পৰিছে যথেষ্ট গুৰুত্বৰ তথ্যৰ প্ৰমাণ শ্যাম কানু মহন্তৰ দৰে এজন সুবক্তাই ঘনে কথাৰ সুৰ সলনি কৰাটো আৰক্ষীৰ সন্দেহ নাবাঢ়িব কিয় এইটো আৰু ক'বলগীয়া কথা হয় জানো মুঠতে আমাক ৰিজাল্ট লাগে গম পালেনে আৰু সেই খিয়ালকিটাই যিকিটাই কৰিছে শ্যাম কানু মহন্তটো আছে সেই শেখৰ বোলাটোতো আছে আৰু মেইন কালপিত হ'ল ঋতু কলিতাই কোৱাৰ নিচিনা এই সিদ্ধাৰ্থ বোলাটো যিটোক নেকি তদন্তৰ আওতালৈ আনিব নালাগে বুলি গৰিমা গাৰ্গে দুদিনতে নমস্কাৰ কৰি কৈছিলে গম পাইছে এই খিয়ালকিটা কেতিয়া কৈছো তহঁতে এতিয়া উত্তৰ দেচোন আৰু ক'ত কিমান টকাৰ কি হৈছে সেই স্ক্ৰিনশ্বটখিনি আপোনালোকে যদি চাবলৈ বিচাৰে মোৰ ফেচবুকত দিয়া আছে আৰু আপোনালোকে গম পায় নে নাপায় ৰুঞ্জুন বৰা বুলি আছে আপোনালোকে চাই ল'ব মই লুকুৱাই থোৱা নাই গম পাইছে ইয়াত হয় নহয় এতিয়া কনা বোলে এইখিনি মিছা কথা কৈছে আপোনালোকে ক'ব পাৰিব হা আৰু নিজৰ ভায়েকক যাবলৈ নিদি জুবিন গাৰ্গৰ সম্পৰ্কীয় ভায়েকক যিয়ে নহওক তেওঁ আঁতৰাই থৈ পেলাই কি কাৰণে তেওঁলোক নিজে গৈছিলে আৰু মানে এইবিলাক আসলতে তেওঁলোকৰে আছিলে প্ৰিপ্লেন
আৰু ক'ব লাগিব নেকি আৰু তথ্য কিবা দিব লাগিব দিম এটা এটাকে দি থাকিম তথ্য এটা এটাকে পোহৰলৈ আহি থাকিব আৰু এটা এটাকে দি থাকিম আৰু এটা ভিডিঅ' পাইছো এগৰাকী মহিলা সেই মহিলাগৰাকী হেনো শ্যাম কানু বোলাটোৰ দালালটোৰ হেনো পত্নী আৰু সেই পত্নীজনীয়ে যেতিয়া এটা মানে ফোন পাইছিলে ঢুকাইছে বুলি সেইটোত কি খিলখিলনি হাঁহি আপোনালোকে শুনিছেনে মই কিন্তু আজি ৰাতিপুৱাৰ পৰা যেতিয়া নেকি তাতেই মই ব্যস্ত আছিলোঁ আৰু মই শুনিব পৰা নাছিলোঁ পিছত আহি সেই বৰষুণ ধাৰাসাৰ বৰষুণৰ মাজত এজোপা গছৰ তলত আছিলোঁ তেতিয়াহে মই শুনিছিলোঁ আৰু তাৰ মাজত শুনিব পৰা নাই কাৰণ কাৰোৰে নেটৱৰ্ক নাছিলে গতিকে আপোনালোকৰ মাজলৈ আৰু ভয়ংকৰ তথ্য পোহৰলৈ আহিব মই কোৱা কথাটো সঁচা নে মিছা আৰু সেই শিয়ালিকিজনীক কৈছোঁ তহঁতৰ যদি লাজ আছে মোক ব্লক কৰি থবি গম পাইছ তহঁতক মই কাণত ধৰি কোৱা নাই যে মোৰ ভিডিঅ'টো চা মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰ তহঁতে লাজ পাব লাগে কাৰণ তহঁতৰ তাত গৈ পেলাই মই তেনেকুৱা ফটুৱা কমেণ্ট কৰিবলৈ নাযাওঁ আৰু য'ত কমেণ্ট কৰোঁ মই ভাল কমেণ্টেই কৰোঁ যিটো নেকি মই কমেণ্ট কৰিলে নাই কমেও 100-150 ইমানকে লাইক কমেণ্ট আহে গম পাইছা নাই ফটুৱা তহঁতৰ নিচিনা ব্যৱহাৰ মানে অসভ্যালি শব্দ ইউজ কৰি মই কমেণ্ট নকৰোঁ গম পালি আৰু তহঁতৰ কমেণ্টক মই দিওঁ কিছুমান কেতিয়াবা এটা শব্দ ব্যৱহাৰ কৰোঁ এই শব্দটো মই এইকেইদিনত ব্যৱহাৰ নকৰোঁ হাতেৰে লিখি দিম কিন্তু মুখেৰে মই এই শব্দটো ব্যৱহাৰ নকৰোঁ গম পাইছ আৰু কিছু মানে এতিয়া এই মুহূৰ্তত ভিডিঅ'টো বহুত দীঘল হৈ যাব ক'ব লাগিব এটা মই ভিডিঅ' পাইছিলোঁ শ্বৰ্টকৈ হ'লেও মই ভিডিঅ'টো ফেচবুকত আপলোড কৰিম আপোনালোকে চাবচোন দেই সেই ভিডিঅ'টোত যেতিয়া পানীত মানে লাইফ জেকেটটো পিন্ধাই আছিলে জুবিন গাৰ্গক তেতিয়া এজনে মানে হাতত ধৰি পেলাই এনেকে পানীলৈ লৈ গৈছে আৰু একে শেষলৈ ভিডিঅ'টোৰ শেষত মানে এনেকে কৈছে যে হেৰি এগৰাকী মহিলাই কৈছে যে জেকেটটো খুলি গৈছে তেতিয়া চাবচোন কৈছে কি ই ফিনিছ ই মাদাৰ হৈছে এনেকে কিবা এটা কৈছে আপোনালোকে চাবচোন দেই মোৰ ভুলো হ'ব পাৰে কিন্তু মই কেইবাজনকো ইতিমধ্যে সেইটো দিছোঁ আৰু তেওঁলোকে সেইটো শুনা পাইছে আৰু আপোনালোকে নক'ব দেই বোলে সেইটো বনাই লৈছে মই আপোনালোকৰ মাজলৈ সেইটো শ্বৰ্ট ভিডিঅ' কালি যেতিয়া লং ভিডিঅ'টো দিম তাৰ পিছত মই সেই ভিডিঅ'টো দিম আপোনালোকে শেষৰ শব্দটো শুনি পেলাই কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এইখিনিয়ে আছিলে ওলাই থাকিব তথ্য আৰু আপোনালোকৰ মাজলৈ এটা এটাকৈ মই দি থাকিম আপোনালোকে কেনেকৈ ভাবে যে আদৰি লয় নলয় সেইটো ভগৱানে জানে আৰু সেই শিয়ালিকিজনীক আৰু সেই শিয়ালকেইটাক কৈছোঁ তহঁতে যাতে মোৰ ভিডিঅ' নাচাওঁ গম পাইছানে নাই ভিডিঅ' নাচাওঁ যদিহে লাজ আছে কাৰণ তহঁতৰ ভিডিঅ' মই নাচাওঁ নহয় হা আৰু সকলো বন্ধু বান্ধৱীকে মই সেই কথাটো কোৱা নাই যোন হেৰি মানে ভাল কমেণ্ট কৰিছে মই তেওঁলোকক কোৱা নাই যোনখিনি অসভ্যালি শব্দ ব্যৱহাৰ কৰি পেলাই তেনেকৈ কৈছে মই সেইবিলাককহে কৈছোঁ আৰু এটা কথা কওঁ এজন মই নামটো নকওঁ পাহৰিয়ে কৈছোঁ বাৰু নামটো নকওঁ নহয় পাহৰি গৈছোঁ সেইজনে মোক কৈছে যে বাইদেউ চাই কিন্তু দেই তেওঁ কমেণ্টবিলাক আছে বাইদেউ মই আপোনাৰ প্ৰতিটো ভিডিঅ' সমৰ্থন কৰোঁ কিন্তু এইটো ভিডিঅ' মই সমৰ্থন কৰা নাই বহুত ভাল লাগিছে সেই কথাটো কওঁতে কিয় জানেনে কাৰণ তেওঁ অন্ধভক্ত নহয় তেওঁ মই কিবা এটা ভুল কৰিছোঁ তেওঁ সেইটো মোক আঙুলিয়াই দিছে যে বাইদেউ আপুনি এইটো ভুল কৰিছে এইটো সময়ত এইটো ক'ব নালাগিছিলে সুন্দৰকৈ বুজা দিছে তাত মই বেয়া পাবলগীয়া একো নাই কিন্তু মই এটাই উত্তৰ দিছোঁ তোমাৰ মানে মই জবৰদস্তি কৰা তোমাৰ ভাল নালাগিলে মানে তেনেকৈ কৈছা একো নাই হয় নে নহয় যদি মই ভুল কৰাৰ পিছতো তেওঁ যদি চকু মুদি এইটো ভাল কৰিছ বুলি কয় তেতিয়াহে সেইটো বেয়া কথা নহয়নে আৰু তেওঁলৈ মই বহুত বহুত ধন্যবাদ তেওঁ মনত সেইটো কিবা এটা বেয়া পাইছে হয়নে নহয় আৰু মোৰ মনত ধৰক দেই মই ভুল হৈ গৈছে মই তেওঁকে কৈছিলোঁ কথাটো যিহেতু তেওঁ মোৰ ভিডিঅ' চাই আৰু তেওঁ সেইটো মোক আঙুলিয়াই দিয়াৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু সদৌ শেষত মই আৰু এটা কথা কওঁ তেওঁলোকে বহুতে কৈছে কি এইটো সময়ত আপুনি এইটো ভিডিঅ' দিব নালাগিছিলে সেইটো সময়ত দুদিন নহওঁতে কোনোবা এটাক বচাবলৈ নিজৰ স্বামীজনক হত্যা কৰাৰ পিছত বচাবলৈ এজন হেৰি বুলি কয় সন্দেহজনক মানুহক বচাবলৈ যত্ন কৰাটো কিমান যুক্তিসংগত আপোনালোকে ক'ব যদি এইটোত খুব প্ৰীতিত মাল আছে হা এইখিনি আছিলে আৰু আপোনালোকৰ মাজলৈ সেই খিলখিলাই যে থকা শ্যাম কানু মহন্তৰ বোলে সেইজনী পত্নী বোলে সেই পত্নীগৰাকীৰ ভিডিঅ'টো আগবঢ়াই দিছোঁ চাওক আৰু গ্ৰুপটো যেতিয়া হেৰি ল'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ
নিউজ দেখি বেয়া লাগে ন লগত 2:30মান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন সেইকাৰণে মানে ফোন চোন কৰি থকা নাই ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোঁতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কোনো ফোন চোন উঠোৱা নাই মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আৰু তাৰপিছত তেতিয়া ফোন কৰি পোৱা নাই চবেতো অলৰেডি মোক ফোন কৰিছে নাথাকিলে গম নাপায় ন তাৰপিছত যেনিবা পালো আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই যে একেবাৰে মানে চিৰিয়াছ আৰু কি হয় ঠিক নাই 2:30মান বজাত কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ দেখি বেয়া লাগে ন লগত 2:30মান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন সেইকাৰণে মানে ফোন চোন কৰি থকা নাই ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোঁতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কোনো ফোন চোন উঠোৱা নাই মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আৰু তাৰপিছত তেতিয়া ফোন কৰি পোৱা নাই চবেতো অলৰেডি মোক ফোন কৰিছে নাথাকিলে গম নাপায় ন তাৰপিছত যেনিবা পালো আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই যে একেবাৰে মানে নিশ্চয় আপোনালোকে দেখিলে নহয়নে মোক কেমেৰা কৰি দিয়া মানুহ নাই সেইকাৰণে মানে ষ্টেণ্ডালত থৈ পেলাই যেতিয়া টিপি দিওঁ সেইটো হাতখন দেখে একো নাই বাৰু মই এডিট চেডিট কৰিব নাজানো যি নহওক আপোনালোকে তেনেকৈ আঁকোৱালি লৈছে আৰু শুনিলে নহয়নে কেনেকৈ খিলখিলনি হাঁহি চাওকচোন কেনেকুৱা অসভ্য মানুহ হ'ব লাগিব এইবিলাক টকা পইচা থাকিলেই যে ভদ্ৰ সেইটো নহয় এইবিলাকতেই চিন কিমান অভদ্ৰ কিমান অসভ্য আৰু এইবিলাকৰ ঘৰৰ এগৰাকীয়ে মাজতে মৌ বিহু নামত কি কৰিছিলে মনত আছেনে কি শব্দ ব্যৱহাৰ কৰিছিলে নিতুমণিৰ লগত এইবিলাকৰ ঘৰৰে কিমান ভদ্ৰ টকা পইচাটো অভাৱ নাই কিন্তু তেওঁলোকৰ জ্ঞানৰ অভাৱ দেখিছেনে কিন্তু সেইবিলাকত তেওঁলোকৰ চকু নপৰে এই ৰঞ্জনে কিবা এটা কৈছে এতিয়া কি কৈছ একেজন কাণৰ তলত দিবি বাপেকে যোনে বেয়া বেয়া কমেণ্ট কৰে সেইকেইটাক কৈছোঁ দেই মই আৰু সকলো বান্ধৱীকে কৈছোঁ এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই